আপুনি অকণমান আমাক যদি অকণমান লগ কৰাই দিয়ে কথা কিছুমান আমি পাতিব লগা আছে। তেতিয়া মই সুধিলোঁ যে আপোনালোকক কি কথা পাতিব লগা আছে, কেনেকুৱা ধৰণৰ কি বিষয় বুলি কওঁতে তেখেতে ক'লে কি মই একচুৱেলি মই দিল্লীত থাকোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত মই অকণমান ডনাৰ মন্ত্ৰীসকলৰ লগত অকণমান মোৰ চা চিনাকি আছে। অট'নমাছ কাউন্সিলৰ কাম কাজ কিছুমান আপোনালোকৰ সুবিধা হোৱাকৈ মই ফাণ্ডিং কিছুমানৰ কাম কৰি থাকোঁ। তেনেকৈ মই বিশেষ বহুত কিছুমান কাউন্সিলতো কৰিছোঁ বুলি ক'লে। আৰু তেখেতৰ গাড়ীখনত মই দেখিলোঁ যে অসম চৰকাৰ কি ভাৰত চৰকাৰ বুলি লিখা আছিলে। তেওঁ বোলো ঠিক আছে, তেতিয়াহ'লেতো মই মানে কি আমাৰ মুখ্য কাৰ্যবাহী সদস্যক ফোন কৰিলোঁ যে আপোনাক এজন বিশেষ ব্যক্তিয়ে এনেধৰণে লগ কৰিব বিচাৰে, তেখেতক ময়ো চিনি নাপাওঁ, তেখেত আহি পিনে মোক চিনাকি হ'ল আৰু তেখেতে মোৰ লগতে গৈ আপোনাৰ লগত চিনাকি হ'বৰ কাৰণে বিচাৰিছে। কেনেকুৱা কি কথা আছে এই বুলি কওঁতে মানে ডাইৰেক্ট ক'লোঁ আৰু মই এনেকুৱা কিবা কিবি কথা এনেকুৱা কামৰ কথা পাতিব, তাক গৈ পিনে আপোনাৰ লগত চা চিনাকি হৈ কথাখিনি পাতিম বুলি ক'লে। 2-3 দিন এনেকৈ গুচি গ'ল, টাইম দিব নোৱাৰিলোঁ, মোৰ অকণমান বিশেষ অসুবিধাৰ কাৰণে মই নগ'লোঁ। তাৰপিছতে 2-3 দিনৰ পিছত তেখেতে আমনি কৰি থকাৰ কাৰণে মই এদিন লৈ গৈ পিনে তেখেতে মানে মুখ্য কাৰ্যবাহী সদস্য মহোদয় যিহেতু মোক ৱেলকাম বুলি ক'লে, হ'ব লৈ আহিব বুলি ক'লে, সেইদিন এদিন লৈ গৈ পিনে মই চা চিনাকি কৰি দিলোঁ দীপুৰঞ্জন মাক্কাৰী ডাঙৰীয়া সেই সময়ত আমাৰ। তাৰপিছতে তাত নি পিনে মই চা চিনাকি কৰি দিলোঁ। তেখেতক পৰৱৰ্তী সময়ত মানে আমাৰ অট'নমাছ কাউন্সিলৰ OSD এপইণ্টমেণ্ট দিলে। OSD এপইণ্টমেণ্ট দিয়াৰ পিছত অলপ দিন যোৱাৰ পিছত কিছু কাম মানে এনেকুৱা হৈ গ'ল, 1 বছৰমানৰ পিছত এই ধৰণৰ মানে কিছুমান কম্বল, আমাৰ চিলাই মেচিন আৰু আপোনাৰ আঁঠুৱা, তাৰপিছতে আপোনাৰ ছাতি, স্কুল বেগ, এনেকুৱা ধৰণৰ কিছু বস্তু ছাপ্লাই দি দিলে। ছাপ্লাই দিয়াৰ লগে লগে সেইবিলাক বস্তু সেই সময়ত আমাৰ দীপুৰঞ্জন মাক্কাৰী মুখ্য কাৰ্যবাহী সদস্য হৈ থকা সময়ত সেই বস্তুখিনি কিন্তু তাতে আমাৰ ফৰ্মেলিটিজ ৰিচিভ হৈছে। তো ৰিচিভ হ'ল। তাৰপিছত পৰৱৰ্তী সময়ত এই কোড অফ কণ্ডাক্ট 2021 চনৰ বিধানসভা নিৰ্বাচন আহিলে। তেতিয়া কোড অফ কণ্ডাক্ট, মডেল কোড অফ কণ্ডাক্ট লাগিলে। আমিও নিৰ্বাচনৰ কামত ব্যস্ত আছিলোঁ। তেতিয়া এই আঁঠুৱা গাড়ীটো অট'নমাছ কাউন্সিললৈকে আহিলে। তাতে 3 দিন থাকিলে। তেতিয়া মোক অকণমান হিতেন্দ্ৰ ঝাই ফোন কৰিলে, তেওঁ মানে দিল্লীত আছোঁ বুলি ক'লে। তেতিয়া তাত যিহেতু আমাৰ মডেল কোড অফ কণ্ডাক্টৰ কাৰণে তাত এই বস্তুখিনি ৰিচিভ কৰিব নোৱাৰিলে। ৰিচিভ কৰিব নোৱাৰাৰ কাৰণে তাততো এতিয়া গোটেই মাহটোতো গাড়ী পচাই থাকিব নোৱাৰে। সেই বুলি কৈ পিনে তাৰ কি হিতেন্দ্ৰ ঝাই মোক ক'লে কি ধীৰেন দা আপুনি অলপ হেল্প এটা কৰকচোন, তাতে গুৱাহাটী ডিব্ৰুগড়তে এটা ৰুম বিচাৰি দিয়কচোন এই বুলি ক'লে। ৰুম এটা কেলে ৰুম নাই, আমাৰ এনেকুৱা অলপ মাল আহিছিলে, আপোনালোকৰ অট'নমাছ কাউন্সিল এতিয়া ৰিচিভ যিহেতু নকৰে, 1 মাহ দিনটো গাড়ীখন পচাই থ'ব নোৱাৰি, ৰুমটো গতিকে এটা বিচাৰি দিয়ক। এতিয়া মই ক'লোঁ কি ৰুমটোতো মইতো এতিয়া ডিব্ৰুগড় লোকেল নহয়, তাতে মই ৰুম নাপাম। তো বগীনদীৰ কথা হোৱা হ'লে বেলেগ কথা আছিলে, মই চিম্পুলকৈ কৈ দিলোঁ গোটেই কথাটো। তেতিয়া সিমানতে থ'লোঁ, কাটি দিলে। তাৰপিছত কাটি প্ৰায় 11মান নাই 10:30মান বজাত নে 9মান বজাত তেওঁ আকৌ এবাৰ মোক ফোন মাৰিলে ৰাতি। তেতিয়া ক'লে কি হেৰি ধীৰেন দা আপুনি বগীনদীতে এটা হ'লেও ৰুম বিচাৰি দিয়ক, মই গাড়ীটো মোৰ ঘৰলৈকে মাতি দিছিলোঁ। 21 চনৰ সেই আৰু মানে নাই সেই একেদিনাই ৰাতি দিনত ফোন মাৰিছিলে মোক, ৰাতি আকৌ বস্তুখিনি আহি গ'ল। তাৰপিছতে সেই আঁঠুৱা গাড়ীটো তেখেতৰ ঘৰলৈকে আনি আছিলে। তেখেতৰ ঘৰত ক'লে কি মোক তেতিয়া আকৌ ফোন মাৰিলে, ধীৰেন দা মোৰ ঘৰলৈকে আনি আছিলোঁ গাড়ীখন, কিন্তু গাড়ীত যিহেতু বস্তুখিনি যিহেতু থ'বলৈ মোৰ ঘৰতো মানে ইমান জেগা নাই, ময়ো আছোঁ দিল্লীত, আপুনি কাইণ্ডলি মোক এটা ৰুম বিচাৰি দিয়কচোন। তেতিয়া তেখেতৰ কথাটো মই অকণমান অনুৰোধটো ৰক্ষা কৰি তেখেতৰ গুড ফেইথত মই ৰুম এটা মানে খা খবৰ কৰি পিনে মই বিচাৰি দিলোঁ। বিচাৰি দিয়াৰ পিছত যাৰ ঘৰত থ'লোঁ তাৰ ঘৰত মানে প্ৰায় 1 মাহৰ কাৰণে লৈ মালিকো নাছিলে। তেওঁলোকো আকৌ সেই তাত দিল্লীত ক'ৰবাত কোনোবা এটা জেগাত, বেংগলোৰত নে দিল্লীত মানে চিকিউৰিটি গাৰ্ড কৰি থাকে। তাৰপিছতে সিহঁতৰ ঘৰত কোনো মানুহ নাছিলে। এই ৰুমটো খালী পাই পিনে সিহঁতৰ ঘৰতে থ'লোঁ, যে তাতে থৈ দিওঁ, 1 মাহৰ কাৰণেহে কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পিছত বস্তুখিনি লৈ যাব। 1 মাহটো গ'লেই, মডেল কোড অফ কণ্ডাক্ট গ'ল। তাৰপিছত লাহেকৈ এই বস্তুখিনি এনেকুৱা হৈ গ'ল, লাহে লাহে আমাৰ তাতে যিখিনি ছাপ্লাই আমাৰ ৰিচিভ কৰিলে সেই বস্তুখিনিও লাহে লাহে এটা যে গোটেই বস্তুটো যে হিতেন্দ্ৰ ঝাই এটা ফ্ৰড মানে
ইলিগেল অৰ্ডাৰ তেওঁ OSD হিচাপে তেওঁ যেনেধৰণে অৰ্ডাৰ দি পিনে মানুহখিনি মানে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানৰ পৰা বস্তুবোৰ আমাৰ কাউন্সিলত দিলে। তাৰপিছত এইখিনি যেতিয়া 2 নম্বৰটো ওলাই লাহে লাহে ওলাই গ'ল, তো এইখিনি নিবলৈ নাহে। মই ফোন মাৰিছোঁ হিতেন্দ্ৰ যাক, তেতিয়া হিতেন্দ্ৰ যাই কয় দাদা মই লৈ যাম কোৱাৰ পিছত নিনিলে। তাৰপিছত পাৰ্টিক আকৌ ফোন নম্বৰটো মই লিখি থৈ কৰোঁতে পাৰ্টিৰ ফোন নম্বৰটো মোক দি থৈ গৈছে। কিবা কাৰণত মই বিচাৰি পিনে পাৰ্টিকো ফোন মাৰিছোঁ, কেইবাবাৰো পাৰ্টিক ফোন মাৰিছোঁ, চিঠি লিখিছোঁ, আপোনালোকৰ চিঠি মই এইবিলাক আনিছোঁ গোটেইখিনি কথা, কিন্তু তেওঁলোকে কিন্তু ওলাই নিনিলে আজিলৈকে। তাৰপিছত এই বস্তুটো কি হ'ল, সেই পাৰ্টিয়ে আকৌ কোৰ্টৰ থ্ৰুদি তেওঁলোকে বিল বিচাৰিলে অসম চৰকাৰক, 30,000 কোৰ্ট নে কি বুলি কয়, তাৰ থ্ৰুদি অসম চৰকাৰক বিল বিচাৰিলে। ট্ৰাইবেল এফেয়াৰ্ছে মানে এটা কেছটো হেৰি ল'লে, কেছটো কৰি লাহেকৈ CID এটা ইনকুৱাৰী দিব দিলে, এইটো কি বস্তু এনেকুৱা ধৰণৰ আমাক বিল বহুত বিচাৰি আহি থাকে বুলি। তাৰপিছত CID যেতিয়া কেছটো দিলে, CIDয়ে গোটেই আমাক কাউন্সিলত গৈ পিনি গোটেই ইনকুৱাৰী কৰি মেলি আমাকো লগ পাই মই নিজেই কথাখিনি ক'লোঁ যে এইখিনিতো বিল হা সেইটো আজি প্ৰায় 3 মাহমানৰ আগত একদম ফাইনেল পৰ্যায়। তাৰমানে তেওঁলোকে ইনকুৱাৰী তেনেকুৱাই হ'ব চাগে। সেইখিনি ইনকুৱাৰী কৰি মই তেতিয়াই ক'লোঁ যে এইখিনি বস্তুটো এনেকুৱাকৈ মই ৰাখি থৈছে। ৰ'ব 1 মিনিট। তাৰমানে 21ৰ পৰা আহি 3 মাহ পালেহি, তাৰমানে 21ৰ পৰা 25ৰ দিন হয় দীৰ্ঘদিন আপুনি গম পোৱা নাছিলে নেকি এই মানুহটো ক'ৰ পৰা আহিলে, কেনেকে কি কথা ফৰ্ট যে আহিছে, কেলে কৰি আছে আপুনি কাৰোবাক জনাইছিলে না? ফৰ্ট যে হ'ল এইখিনি যে বস্তু আমাৰ তাতেতো কেছ চলি আছে, সেইখিনি বস্তু যিখিনি ৰিচিভ কৰিলে সেইখিনি কেছ চলি আছে, মিটিঙতো আমাৰ হৈ থাকে। আৰু মিটিঙত মই অলৰেডি অট'নমাছ কাউন্সিলৰ জেনেৰেল হাউচত মই জনাইছোঁ, কিন্তু এতিয়া কাউন্সিলেওতো ৰিস্ক নলয় নহয়, এইটোতো গোটেই বস্তুটো ফল্ছ হৈ গ'ল, গোটেই বস্তুটো ফ্ৰড হয়। আমাৰ দীপুৰঞ্জন মাকাৰী, মই তেওঁক কৈছোঁ, তেওঁ বস্তুখিনি থওঁতে কৈছিলে কি এইখিনি অলপ হেল্প কৰি দিয়া। নহয় পিছৰ পৰ্যায়ত নহয়, সেইদিনাই ক'লে কোনখিনি এইখিনি মই কাউন্সিলত জনাইছোঁ। তেওঁতো তেতিয়া অনাস্থাত গুচি গ'ল। এইখিনি মই কাউন্সিলৰ মিটিঙত জনাই দিছোঁ ধুনীয়াকৈ। জনাই দিয়াৰ পিছত তেতিয়া কাউন্সিলেও ৰেছপনচিবিলিটি নহয়, যিহেতু এইখিনি আমি ৰিচিভ পোৱাখিনি এতিয়া লাইবিলিটিছটো আহি গ'ল। নোহোৱাকৈ আমাৰ তাত কোৰ্ট কেছবিলাক আহি আছে, সেইখিনিৰ পৰা আইনমতে আমাৰ কি ডিচিশ্যন লৈ আমাৰ কাউন্সিলে কিবা এটা ব্যৱস্থা কৰি আছে। তাৰপিছতে এইটো এতিয়া গোটেই বস্তুটো ইনকুৱাৰী কৰি শেষ পৰ্যায়ত পাইছিলে। শেষ পৰ্যায়ত পোৱাৰ পিছত গোটেই কথাখিনি মই নিজে ক'লোঁ। নিজে কোৱাৰ পিছত মানে কি এতিয়া মানে কি হ'ল, যিহেতু মই গোটেই চিঠিখিনি মই দেখাইছোঁ যে মই এইখন চিঠি চাওক আপোনালোকে। প্ৰথম যেতিয়া মোৰ এই গুদাম ৰুম বিচাৰিছিলে আৰু সেই নেপালী মানুহ ঘৰত থোৱাৰ পিছত তেওঁলোকে আমনি কৰাৰ পিছত 9 মাহ পিছত, প্ৰায় 8 মাহ নে 9 মাহ পিছত মই আপোনাৰ তাৰপৰা সিহঁতে আমনি কৰাৰ কাৰণে ঘৰটো খালী কৰি দিব লাগে বুলি কৈ থকাৰ কাৰণে মই মোৰ ঘৰত আনি পিনে এটা টিঙৰ বেৰা দি পিনে মোৰ চৰতৰ ওপৰতে টিঙৰ বেৰা এটা দি পিনে ৰাখি থৈছিলোঁ ইমান দিনে। কথাটো গম পালে? তাৰপিছতে আপোনাৰ এইখন মই চিঠি দিছিলোঁ ফাৰ্ষ্ট টাইম। তাত ইয়াত লিখাই আছে যে নিজা খৰচত মানে 1 মাহৰ কাৰণে মডেল পৰ্টৰ কাৰণে এই ৰুমটো ভৰাই দিছোঁ, তেওঁলোকৰ নিজা খৰচত নিজে থৈ ল'ব, আৰু ইয়াতে কোৱালিটি কোৱান্টিটি কোনো ধৰণৰ আমাৰ ভেৰিফাই হোৱা নাই। তাৰপিছত এইখিনি হৈ গ'ল। হিতেন্দ্ৰ যাহা এতিয়া ইতিমধ্যে আমি গম পালোঁ যে তেওঁ কিবা এটা ৰোগত ভুগি পিনে তেওঁ মৃত্যু হৈ থাকিলে। মৃত্যু হোৱাৰ পিছত মই পাৰ্টিক চিঠি দিছোঁ, তথাপিও তাৰ আগতে চিঠি দিছোঁ মই এইখিনি চিঠি বহুত দিনতে দিয়া। এইবিলাক চিঠি মই খালী কৰিবৰ কাৰণে চিঠি দিছোঁ। ৰেণ্টৰ পইচা দিব লাগে আৰু খালী কৰিব লাগে। ইয়াত এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো মই ধুনীয়াকৈ চিঠিখিনি দিছোঁ। তো এইখিনি মোৰ গোটেই তথ্য পাতিখিনি আছে। কিন্তু এতিয়া শেষ পৰ্যায়। তাৰপিছত মই যেতিয়া ক'লোঁ যে মই CID অফিচত ক'লোঁ এইখিনি আপোনালোকে পাৰিলে মোক এইখিনি চিজ কৰি দিয়ক, মোকো অকণমান আজৰি কৰি দিবলৈ, মোৰ অকণমান আমনি হৈ আছে, এইখিনি চিজ কৰি মোক খালী কৰি দিলে ভাল হয়। তেওঁলোকে সেইখিনি কথা ভিত্তি কৰি মোকো সহযোগিতা কৰিলে, ময়ো সহযোগিতা কৰিলোঁ। আৰু যেতিয়া CID মোৰ ইয়াতে আহিছে, তেওঁলোকে মোৰ লগত বহুত দিনৰ কথা পাতিছে যে 6 তাৰিখে যাম সোণোৱাল দা, আপুনি অকণমান মানে টাইম দিব লাগিব 6 তাৰিখে, আৰু গাঁৱৰ পৰা মাতি থৈ দিব, আমি একেলগে আহিম। মই গাঁৱৰ পৰা নিজে মাতি পিনে আমাৰ পুনেশ্বৰ গগৈ ডাঙৰীয়া মোৰ লগতে আছে। খালি সেইদিনা একদম নন ষ্টপ আছে। ডেমেজ হৈছে বস্তাখিনি, ধুনীয়াকৈ বস্তা কিনি আনিছোঁ। চুৰচুৰীয়াকৈতো কৰি থকা নাই, আমি অপেন কৰি আছোঁ গোটেইখিনি কথা। আৰু তেওঁলোকে মোৰ লগতে আছে, ধুনীয়াকৈ চাইছে, একেলগে চাহ তাহ খাই পিনে হেৰি কৰিছোঁ। আৰু গাড়ী ঘোঁৰা তেওঁলোকে ৰিকুৱেশ্যন কৰি পিনে গাড়ী এখন ভৰাই ল'লে। সেইখিনি বস্তু নি পিনে মই হাজিৰা লগাই দিছোঁ, ধুনীয়াকৈ মানুহ বিচাৰি দিছোঁ। গোটেই বস্তুখিনি ধুনীয়াকৈ নি তেওঁলোকে চিজ কৰি পিনে লৈ পিনে গুচি গ'লগৈ। এতিয়া মোৰ দুখৰ বিষয়টো এইটোৱে কথা, নাই অকল আঁঠুৱা আছিলে।
আঁঠুৱাহে আছিলে, 2500 আঁঠুৱা আছিলে তাত, 2500 আঁঠুৱা আছিলে বুলি তেওঁলোকে কোৱা কথা, আমি কিন্তু হিচাপ পোৱা নাছিলোঁ। তাৰ মূল্যটো কিমান হ'ব পাৰে ন? আপুনি এটা আঁঠুৱাৰ দাম খুব কিমান হ'ব, 150-200 টকা এনেকুৱা কিবা এটা হ'ব পাৰে। ৰেটটো এতিয়া মইতো নাজানো না, ৰেটৰ এতিয়া কিমান কি ধৰিছিলে কি কথা সেইবিলাকতো অৰ্ডাৰটো আমি নাজানোৱে। নাই সেইবিলাকতো একো নাই, ফৰ্মেলিটিজ একোৱে নাছিলে। সেই হিতেন্দ্ৰ ঝা OSD তেওঁ কি অৰ্ডাৰ দিছিলে তেওঁহে আনি আছিলে, বিচাৰিছিলে, ৰাখি দিলোঁ, পালেহি, এপ্লাই কৰিলোঁ, কৰিলে। হয়, সংবাদ মাধ্যমৰ শিৰোনামাত মানে কি, যোৱাকালি যিটো নিউজ হৈছে সম্পূৰ্ণ ওলোটা এটা বস্তু। মই ভাল পালোঁ যে তেওঁলোকে এই বস্তুখিনি চিজ কৰি নিয়াৰ কাৰণে মই অন্ততঃ খালী হৈ গ'লোঁ, ভাড়াটো নাপালোঁ বেলেগ কথা, কথাটো গম পালে। মই অন্ততঃ মানে যিহেতু লোকো হৈ গ'লোঁ, তো মই ভাল পাইছিলোঁ। কিন্তু নিউজটোৱে সম্পূৰ্ণ ওলোটাকৈ ওলাই দিলে কালি। নিউজটো কৈ দিলে ক'ত, এতিয়া প্ৰতিদিন টাইমৰ টিভিত দেখিলোঁতো, নিউজটোত দেখিলোঁ 3খনকৈ মানে ডাঙৰ ডাঙৰ ট্ৰাক সোমাইছে বুলি কৈ দিলে, 3 কোটি পইচা বুলি কৈ দিলে। অসম্ভৱ এটা নিউজ হৈ গ'ল। আৰু চিজ কৰিছে, ৰেড কৰিছে বুলি কৈছে, তেনেকুৱাতো একোৱেই হোৱা নাই। কোনে কৈছে নে? 3খন ট্ৰাকটো কাৰ নিউজত কাৰ ষ্টুডিয়ামত সোমালেগে মানে এই বস্তুটোৱে মোৰ কাৰণে বহুত বেয়া লাগিছে। হয়, ঠিক ঠিক ঠিক। আৰু তেতিয়ালৈকে চাওক, CID অফিচাৰ কোনোবা এটা ভিডিঅ' চুৰকে মোৰ ক'ৰবাৰ পৰা মাৰি পিনে মোৰ বেক চাইডৰ ঘৰ এটা চুৰকে ভিডিঅ' এটা লৈছে। সেই ভিডিঅ'টো লৈ যদি কোনোবা সাংবাদিক গমো পাইছিলে, ডাইৰেক্ট সোমাই যোৱাৰ লগ CID অফিচাৰো কৈছে যে আমাৰ ইয়াত আহিলে দেখোন আমাক সুধিলে হয়। মই তেতিয়াও কৈ আছোঁ, নিউজটো যেতিয়া হৈ গৈছে কিবা কিবি, ইয়াত আহি পিনে মোক দেখোন আমাক সুধিলে হয়, এতিয়াওতো আমি আছোঁ। লোকেল থানাত মই আজি প্ৰায় 1 বছৰ আগতে দান্তেজিত দিয়ৰীক মই পৰামৰ্শ ল'লোঁ, ছাৰ মোৰ এনেকুৱা এটা সমস্যাত মই ফচি আছোঁ, এইটো কথাটো এতিয়া ইলিগেল হৈ গ'ল, গোটেই বস্তুটো ফ্ৰড হৈ গ'ল, অট'নমাছ কাউন্সিলেও মানে ৰিস্ক নলয়, পাৰ্টিও নাহে, এই বস্তুটো মানে এনেকুৱা ইনকুৱাৰী এটা হৈ আছে, কিন্তু এই বস্তুখিনি মই ৰাখি ইমান দিন কেনেকৈ ৰাখোঁ, কেতিয়াবা 3 পাত বেয়া হৈ যায়, কিবা হৈ যায় বস্তুখিনি, কথাটো গম পালে নাই? তো এইখিনি ইমান ধুনীয়াকৈ হৈ যোৱাৰ পিছত এটা সম্পূৰ্ণ এটা উল্টা নিউজ হৈ গ'ল, আৰু যিটো কাৰণতে মোৰ অকণমান মানে সন্মানতো লাগিছে, আৰু ৰাইজৰ মাজত এটা হেয় প্ৰতিপন্ন কৰা এটা মোক যিটো নিউজ বজাই পিনি যি চেষ্টা কৰিলোঁ, মই অত্যন্ত দুখ পাইছোঁ সেইটো কাৰণে মই স্পষ্টীকৰণটো দিছোঁ একচুৱেলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।